আমি আলোচনা কৰি আছিলোঁ কাৰেক্ট এৰৰ সম্পৰ্কে। মই আপোনালোকৰ সন্মুখত আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আলোচনাত কাৰেক্ট এৰৰৰ আলোচনা শেষ হ'ব। আজিৰ আলোচনাত বহীত কেইটামান চেণ্টেন্স লিখি দিছোঁ। চেণ্টেন্সকেইটা হ'ল হি ইজ এ বয় অফ 10 years old। এই চেণ্টেন্সটো শুদ্ধ কৰি লিখিলে হ'ব হি ইজ এ বয় অফ 10 years। ইয়াত লিখিলেই হ'ব 10 years। তেওঁ এজন 10 বছৰীয়া ল'ৰা। 2 নম্বৰ চেণ্টেন্স হ'ল দ্য কেটেলছ ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। এই চেণ্টেন্সটো শুদ্ধ কৰি লিখিলে হ'ব দ্য কেটেল। কেটেল এটা নিজেই বহু বচন, গতিকে ইয়াত এছ দিয়াৰ প্ৰয়োজন নাই। এছ লিখি মই কাটি দিছোঁ। দ্য কেটেল ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। 3 নম্বৰ চেণ্টেন্স হ'ল শ্বি ছেড ডেট হি উইল এৰাইভ এট 6 PM। মই আপোনালোকক এটা কথা কৈ দিছোঁ, যদি চেণ্টেন্সটো ইনডিৰেক্ট চেণ্টেন্স হয়, ইনডিৰেক্ট নেৰেশ্যন হয় আৰু প্ৰথম অংশটো পাষ্ট টেন্সত লিখা থাকে, তেতিয়াহ'লে দ্বিতীয় চেণ্টেন্সটো পাষ্ট টেন্সত লিখিব লাগিব। এই চেণ্টেন্সটো শুদ্ধকৈ লিখিলে হ'ব শ্বি ছেড ডেট শ্বি উড এৰাইভ এট 6 PM। উইলৰ পাষ্ট টেন্স উড দি দিছোঁ, চেণ্টেন্সটো শুদ্ধ হৈ গৈছে। 4 নম্বৰ চেণ্টেন্স হ'ল নাইদাৰ হি অৰ হিজ ব্ৰাদাৰ ইজ এডুকেটেড। ইয়াত এটা জানিবলৈ কথা আছে যে নাইদাৰ থাকিলে নৰ দিব লাগিব, অৰ নহ'ব। অৰ আইদাৰৰ লগত অৰ হ'ব আৰু নাইদাৰৰ লগত নৰ হ'ব। গতিকে নাইদাৰ হি নৰ হিজ ব্ৰাদাৰ ইজ এডুকেটেড। 5 নম্বৰ চেণ্টেন্স হ'ল হি গিভ মি 4.5 rupees। এই চেণ্টেন্সটো শুদ্ধকৈ লিখিলে হ'ব হি গেভ মি 4 rupees and a half। হি গেভ মি 4 rupees and a half। 6 নম্বৰ চেণ্টেন্স হ'ল দিছ বুক ইজ দ্য বেষ্ট অফ দ্য টু। এই কিতাপটো দুটাৰ ভিতৰত উত্তম। দুটাৰ ভিতৰত হ'লে বেষ্ট নহ'ব, বেটাৰ দিব লাগিব, কাৰণ দুটাৰ মাজত বুজালে বেটাৰ দিব লাগে, বেষ্ট নহয়। দুটাৰ মাজত হ'লে বেটাৰ দেন হ'ব। দিছ বুক ইজ বেটাৰ দেন অফ টু। এই কিতাপটো দুটাৰ ভিতৰত উত্তম। 7 নম্বৰ চেণ্টেন্স হ'ল ইট কষ্ট মি 100 rupees। এই চেণ্টেন্সটো শুদ্ধকৈ লিখিলে হ'ব ইট কষ্ট মি 100 rupees। আগতে মাত্ৰ 100 লিখা আছিলে, এতিয়া শুদ্ধকৈ লিখিছোঁ 100 rupees। ইট কষ্ট মি 100 rupees। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে। আজি মই ইৰৰ চেণ্টেন্সৰ আলোচনা ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ কাৰণে গ্ৰামাৰৰ অন্য এটা টপিক লৈ আহিম আৰু সেই টপিকৰ ওপৰত আলোচনা কৰিম। ইমান দিনে যিখিনি কাৰেক্ট ইৰৰ সম্পৰ্কে আলোচনা কৰিছোঁ, যদি ইয়াৰ ভিতৰত আপোনালোকৰ ক'ৰবাত অসুবিধা হয় বা বুজাত অসুবিধা হয়, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাব, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। আজি ইয়াতে সামৰিছোঁ। ভালো থাকক, সুস্থ থাকক।